উদ্যোগৰ প্ৰতিষ্ঠান ডিএসসি বুলি কয় পাৰ্টনাৰৰ ওচৰত আজি ডিষ্ট্ৰিক্ট প্ৰজেক্ট কৰ্ডিনেশ্যনটো কভাৰ কৰি আছোঁ আপোনালোকক আজি অসম চৰকাৰৰ বিভিন্ন ধৰণৰ চাকৰি এডিআৰি বুলি আজিকালি বেচিকেলি এডিআৰি হিচাপে গোটেই ডিপাৰ্টমেণ্টবিলাক হিচাপে একেলগে যায় গতিকে তাৰে কৰ্মশালাত আপোনালোকক স্বাগতম জনাইছোঁ বেচিকেলি কথাটো এনেকুৱা ধৰণৰ আমাৰ ইনষ্টিটিউটলৈ নাহি পেলাই আমি চেল্ফ ষ্টাডিটো কৰিব তো বেচিকেলি ষ্টুডেণ্টবিলাক আমাৰ ইনষ্টিটিউটলৈ কিয় আহে ইনষ্টিটিউটলৈ অহাৰ মেইন কাৰণটো হৈ গ'ল অসম চৰকাৰ হওক বা যিকোনো ধৰণৰ চৰকাৰী চাকৰি যোনবিলাক কম্পিটিটিভ এক্সাম সেই এক্সামবিলাকত আমাৰ চবতকৈ ডাঙৰ প্ৰব্লেম হ'ল টাইম মেনেজমেণ্ট আমি সময় মিলাব নোৱাৰোঁ সময় মিলাব নোৱাৰোঁতে আমাৰ চবতকৈ ডাঙৰ সময় মিলাব নোৱাৰাৰ চবতকৈ ডাঙৰ কথাটো হৈ গ'ল যোনবিলাক আমি স্কুল কলেজত পঢ়ি আহোঁ ঠিক তেনেকৈ ধৰণৰ ট্ৰেডিশ্যনেল যদি আমি যদি সেই কম্পিটিটিভ এক্সাম যদি এটেণ্ড কৰিবলৈ যাওঁ আমাৰ কেতিয়াও আমি কম্পিটিটিভ এক্সাম কমপ্লিট কৰিব নোৱাৰোঁ কাৰণ তাত আমাৰ খুব লিমিটেড সময় থাকে সেই লিমিটেড সময়খিনিৰ ভিতৰতে আমি 150 পৰা 140টা বা 150টা কুৱেশ্যন কেতিয়াবা 175টা কুৱেশ্যন থাকে সেই কুৱেশ্যনখিনি আমি কমপ্লিট কৰিব লাগে কম সময়ৰ ভিতৰত সেই কম সময়ৰ ভিতৰত সেই ট্ৰেডিশ্যনেলি যদি আমি কুৱেশ্যন বা মেথছৰ ছেকশ্যনটো হওক বা ৰিজনিং হওক বা বিভিন্ন ধৰণৰ 5-6টা ছেকশ্যন থাকে সেই কুৱেশ্যনখিনি যদি আমি কৰিবলৈ যাওঁ কেতিয়াও আমাৰ লিমিটেড সময়ৰ ভিতৰত সেই কুৱেশ্যনখিনি শেষ কৰিব আমি নোৱাৰোঁ তাৰ প্ৰধান কাৰণটো হৈছে আমি ট্ৰেডিশ্যনেলি যদি বস্তুবিলাক কৰিবলৈ যাওঁ কেতিয়াও কুৱেশ্যন পেপাৰ কমপ্লিট কৰি এক্সামটো ক্ৰেক কৰা সম্ভৱ নহয় সেইটো কাৰণে আমি চেল্ফ ষ্টাডি নকৰি পেলাই ইনষ্টিটিউটলৈ আহোঁ যাতে আমি কিছুমান বিভিন্ন ধৰণৰ শ্বৰ্টকাট টেকনিক বেছিকেলি শিকিব পাৰোঁ যোনবিলাক গভৰ্ণমেণ্ট এক্সামত আমাৰ সুবিধা হয় এটা কুৱেশ্যন গভৰ্ণমেণ্ট এক্সামবিলাকত কৰিবলৈ হ'লে আমাৰ 1 মিনিট সময় পাম সেই 1 মিনিট সময় লেছ দেন 1 মিনিট সময় পাম একচুৱেলি সেই 1 মিনিট সময়তে আমি কুৱেশ্যনটো পঢ়ি কুৱেশ্যনটো বুজি তাৰ এনচাৰ কৰিব লাগিব যোনটো সম্ভৱ নহয় আজি আপোনালোকক মই বিভিন্ন ধৰণৰ শ্বৰ্টকাটৰ বিষয়ে আলোচনা কৰোঁ তাৰ ভিতৰত মই এটা সৰু শ্বৰ্টকাট মই দেখাবলৈ গৈ আছোঁ ভালকৈ মন কৰক এই শ্বৰ্টকাটটো চাওক কিমান ইজি আমি 3-4 ছেকেণ্ডৰ ভিতৰতে কুৱেশ্যনটো আমি কৰি উলিয়াব পাৰিম ভালকৈ চাওক যেনে চে 995 into 998 এই কুৱেশ্যনটো যদি মই একাউণ্ট কৰিবলৈ লওঁ এই কুৱেশ্যনটো কৰিবলৈ আমাৰ মিনিমাম 5 পৰা 7 মিনিটছ লাগিব হয়তো তাতকৈ বেছি সময় লাগিব পাৰে কিন্তু গভৰ্ণমেণ্ট এক্সামত আমি এই কুৱেশ্যনটো কৰিবলৈ মাত্ৰ টাইম পাম 3 to 5 ছেকেণ্ড তাৰ ভিতৰত আমি কুৱেশ্যনটো পঢ়িব লাগিব কুৱেশ্যনটো বুজিব লাগিব আনচাৰ কৰিব লাগিব তো এই গোটেই সময়খিনি লেছ দেন 1 মিনিটত কৰাটো ট্ৰেডিশ্যনেল কৰাটো ইম্পচিবল গতিকে ইয়াৰ আমি চাম এই 995 to 1000 ওচৰা ওচৰি ঠিক তেনেকৈ 998 to 1000 ওচৰা ওচৰি গতিকে এই 995 to 1000 কে কিমান কম 1000 কে 5 কম এই 980 to 1000 কে কিমান কম 2 কম এতিয়া আমি হয়তো ইয়াৰ পৰা এইটো মাইনাছ কৰিম নহ'লে ইয়াৰ পৰা এইটো মাইনাছ কৰিম যদি আমি 995 পৰা 2 মাইনাছ কৰোঁ আমি পাম 993 আৰু যদি আমি 990 পৰা 5 মাইনাছ কৰোঁ তেতিয়া সেম পাম 993 তো 992 কম তো মাইনাছ কৰি আমি যিকোনো এটা ল'ম সেই এইটো 993 এই 993 টো লৈ পেলাই এতিয়া কি কৰিম আমি এই যোনটো 5 আৰু 2 টো আছে ডিফাৰেন্স এটা এইটো আমি ইনটু কৰিম 5 to 10 কিন্তু যেহেতু 1000 কে নম্বৰ যেটা 3 ডিজিটত আছে এইটো আমি 3 ডিজিটতে প্ৰকাশ কৰিব লাগিব 3 ডিজিটত প্ৰকাশ কৰিবলৈ কি কৰিব লাগিব ইয়াৰ আগত এটা 0 লাগিব সো 99301 ইজ দা আনসার সো এইটো কৰিবলৈ আমাৰ কিমান টাইম লাগে আমাৰ মাত্ৰ 3 সেকেন্ড থ্যাংক ইউ